বিজেপিৰ কোন বিধায়কে পাব টিকট সভাপতিয়ে স্পষ্ট কৰিলে স্থিতি মুখ্যমন্ত্ৰীয়ে আৰোপ কৰিলে চৰ্ত আগষ্টৰ পৰা অক্টোবৰ হ'ব বিধায়কৰ অগ্নি পৰীক্ষা বৰ্তমান অসম বিধানসভাত আছে 63 গৰাকী বিজেপি বিধায়ক পিছে আগন্তুক বিধানসভা নিৰ্বাচনত কোনে পুনৰ লাভ কৰিব দলীয় টিকট কোনে হেৰুৱাব বিধায়কৰ পৰিচয় এইলৈ ৰাজ্যৰ ৰাজনীতিত চৰ্চা চলি থকাৰ মাজতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে সকলো বিধায়কে নাপায় দলীয় টিকট সৌভাগ্য আহিব নতুন মুখলৈ সকলো বিধায়কেতো টিকেট পাব নোৱাৰে বহুতেতো কোনোবাই নিজেও ইলেকশ্যন নেখেলিব কোনোবাই টিকেট নাপাব কাৰোবাৰ সমষ্টি ডিলিমিটেশ্যনত নোহোৱা হৈ গৈছে কাৰোবাৰ সমষ্টি শিডিউল ট্ৰাইব হৈ গৈছে কাৰোবাৰ সমষ্টি শিডিউল কাষ্ট হৈ গৈছে সেইকাৰণে অসমত যেহেতু এবাৰ ডিলিমিটেশ্যন হৈছে গতিকে এটা নতুন মুখ আহিবই লাগিব পিছে বৰ্তমানৰ কোন বিধায়কে পাব পুনৰ টিকট স্থিতি স্পষ্ট কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰি টিকট বিচাৰিলেই নহ'ব টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰি জনসাধাৰণৰ আস্থা বিশ্বাস যাতে শক্তিশালীভাৱে পুনৰ মানে ঘূৰাই আনিব পাৰে বা পুনৰ তেওঁলোকৰ মানে আস্থা বা বিশ্বাস অৰ্জন কৰিব পাৰে যোনে ভাল কাম কৰিছে তেওঁলোকে যাক ৰাইজে ভাল কাম কৰা বুলি ক'ব বিভিন্ন সাৰ্ভে ইত্যাদিত গোটেই কথাবিলাক প্ৰতিফলিত হ'ব তেওঁৰ মৰণ নাই আৰু যিবিলাকে হয়তো ক'ৰবাত কিবা গণ্ডগোল কৰিছে বা গণ্ডগোল কৰাৰ এটা প্ৰতিফলন হৈছে তেতিয়াহ'লে তেওঁলোকৰ অসুবিধা নিশ্চয় হ'ব একেদৰে টিকট লাভৰ ক্ষেত্ৰত বিধায়কসকলৰ বাবে 4টা বিশেষ চৰ্ত ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে টিকট পাবলৈ হ'লে আগষ্টৰ পৰা অক্টোবৰ পৰ্যন্ত 3 মাহত এই চৰ্ত পূৰণ কৰিব লাগিব বিধায়কসকলে পিছে কি এই 4টা বিশেষ চৰ্ত শুনক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখেৰে আমাৰ বহুত কামটো অহা 15 আগষ্টৰ পৰা আৰম্ভহে হ'ব গতিকে এতিয়া এই আঁচনিবোৰ যোৱাৰ পিছতহে এজন এমএলএৰ আমি এছেছ কৰিব পাৰিম যে এমএলএজনৰ পজিশ্যন ভাল নে বেয়া আজি যদি এজন এমএলএৰ 10% পজিশ্যন বেয়াও তেওঁৰ সমষ্টিত 32,000 পৰিয়ালে অৰুণোদয় পাব তেওঁৰ সমষ্টিত 30,000 মহিলাই উদ্যমিতা আঁচনি পাব তেওঁৰ সমষ্টিত 30 কোটি টকাৰ ৰাস্তা হ'ব তেওঁৰ সমষ্টিত 800 ল'ৰা 600 ল'ৰাই CM আত্মনিৰ্ভৰ অসমৰ আঁচনি পাব এই আঁচনিবিলাক যদি ভালকৈ ৰূপায়ণ কৰে আজি যোন 10% তলত আছে তাৰো 50% হি ওপৰত আহি যাব সেইকাৰণে বিজেপিৰ টিকেট কোনে পাব কোনে নাপাব চৰকাৰী আঁচনিখিনিৰ সফল প্ৰয়োগৰ ওপৰতে নিৰ্ভৰ 15 আগষ্টৰ পৰা অক্টোবৰ পৰ্যন্ত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব বিশেষ মিছন বিধায়কসকলৰ প্ৰতি সমষ্টিত নতুনকৈ 32,000 অৰুণোদয় 30,000 মহিলালৈ উদ্যমিতা আঁচনি 800 যুৱকলৈ 2 লাখ টকাকৈ আত্মনিৰ্ভৰ আঁচনিৰ ধন প্ৰতি সমষ্টিত 30 কোটি টকাৰ পথ নিৰ্মাণ কৰা হ'ব যিসকল বিধায়কে এই 4টা পৰীক্ষাত উত্তীৰ্ণ হয় সেইজনেই পাব বিজেপিৰ দলীয় টিকট এক প্ৰকাৰ 3 মাহত মুখ্যমন্ত্ৰীয়ে দিয়া 4টা চৰ্ত পূৰণৰ ক্ষেত্ৰত অগ্নি পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব 63 বিজেপি বিধায়ক পিছে মুখ্যমন্ত্ৰীৰ অগ্নি পৰীক্ষাত কোন বিধায়ক উত্তীৰ্ণ হয় কোন ব্যৰ্থ হৈ টিকট হেৰুৱায় সেয়া অক্টোবৰৰ পিছতহে স্পষ্ট হ'ব ৰমেন কলিতাৰ ৰিপৰ্ট NB নিউজ